লুইটৰ পাৰৰ ডেকাচাঙৰ বাকৰিত আৰম্ভ মনগীত উৎসৱ মাজুলী ডেকাচাঙৰ বাকৰিত আৰম্ভ হৈছে মনগীত উৎসৱ কৌশিক নাথে তেওঁৰ পুত্ৰৰ স্মৃতিত অনুষ্ঠিত কৰি আহিছে এই উৎসৱৰ একাংশ উদীয়মান কণ্ঠশিল্পীক আগবঢ়াই নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে মনগীতৰ সৈতে জড়িত আছিল আদিল হুছেইন পাপন অনুৰাগ শইকীয়া জয় বৰুৱা কল্যাণ বৰুৱা ধ্ৰুৱজ্যোতি ফুকনো জড়িত হৈ আছে এইবাৰ লুথেনিয়াৰ পৰা আহিছে ইংলং লেফিকাতে চিত্ৰ আমি কিছু দৃশ্য দেখুৱাইছো ইয়া যেহেতু লুইটৰ পাৰৰ ডেকাচাঙৰ বাকৰিত মনগীত উৎসৱৰ আয়োজন হৈছে আৰু বিভিন্নজন আহিছে উপভোগ কৰিছে এই মনগীত উৎসৱ Lights of the sky and the আমি মানে প্ৰত্যেক বছৰে চেষ্টা কৰি আছো যে মনগীত মনতুলিকা মনবিতিকা আৰু আমাৰ বাকি যিখিনি এক্টিভিটি হয় খোৱা লৈ পেলাই যে কেনেকৈ ইয়াৰে উঠি অহা ল'ৰা ছোৱালীখিনিৰ যিখিনি ল'ৰা ছোৱালী বিভিন্ন বেকগ্ৰাউণ্ডৰ পৰা আহে তেওঁলোকে সৰু সৰু চহৰৰ পৰা আহে গাঁৱৰ পৰা আহে খুব ইকনমিকেলি লোৱাৰ প'ৰ ক্লাছৰ পৰা আহে তেওঁলোকক কেনেকৈ কিমান ভালকৈ আৰু কিমান বিবিধ ধৰণে বেলেগ বেলেগ জেগাৰ বেলেগ বেলেগ উপায়েৰে কেনেকৈ ছবি আঁকিছে বা স্কাল্পচাৰ কৰিছে বা মিউজিক কৰিছে কেনেকৈ আমি তেওঁলোকক পৰিচয় কৰাই দিব পাৰোঁ গতিকে এই বছৰ এটা মানে খুব ভাল হ'ল যে মই বিভিন্ন এম্বেচিক হেৰি কৰিছিলোঁ কি বুলি কয় এপ্ৰ'চ কৰিছিলোঁ তাৰে নৰৱেজিয়ান এম্বেচিক এপ্ৰ'চ কৰিছিলোঁ তাৰপিছতে ব্ৰিটিছৰ ডেনমাৰ্ক বাট তেওঁলোকে অকণমান সময় ল'ব অহা বছৰ চাগে আহিব এওঁলোকৰ মানে সুবিধা হ'ল লিথুৱেনিয়ান এম্বেচিৰ এম্বেচেডাৰ আমাৰ ইয়াৰে হাৰ এক্সেলেঞ্চি ডায়েনা তেখেতৰ লগত মোৰ হঠাৎ ভালকৈ পৰিচয় হৈ গ'ল আৰু খুব এদিন তেওঁৰ ঘৰত ভাত খাব মাততে ক'লে যে এনেকৈ তুমি যে বিচাৰিছিলা এজনী এনেকৈ আহি আছে মানে আহিব বুলি ভাবিছে তোমালোকৰ সেই টাইমটো মিলিব নোৱাৰে মই ক'লোঁ একদম মিলি যাব তেওঁ অকল আজি যোৱাকালি আৰু আজিৰ দিনটোহে দিব পাৰিব